হে গাইজ, শিৱৰাত্ৰি হেতুকে মই গৈছিলোঁ ঘৰৰ ওচৰৰে কেতেকেশ্বৰ দেৱালয়লৈ চাকি জ্বলাবলৈ বুলি। শিৱৰাত্ৰি বুলি খুব সুন্দৰকৈ এয়া দেৱালয়টো সজাই পৰাই তোলা হৈছে। চাকি জ্বলাই এয়া প্ৰসাদ লৈ উভতিলোঁ। সন্ধিয়া আকৌ গ'লোঁ মহাভৈৰৱ টেম্পলৰ বাহিৰতে এনেদৰে শিৱৰাত্ৰি বুলি মেলা বহে, এয়াতো দেখিছেই। আৰু মানুহৰ ভিৰো একদম বহুত হয়। এয়া মেইন গেটেৰে সোমাই গ'লোঁ টেম্পলৰ ভিতৰলৈ। সকলোৱে মহাদেৱৰ আশীষ ল'বলৈ শিৱৰাত্ৰিত আহিছে, সকলোৰে মংগল হওক বুলি। এই মূৰ্তিজনা আগতে নাছিলে বাৰু, এতিয়া অলপ দিন হৈছে নতুনকৈ বনোৱা। এইটো মেইন মন্দিৰটো। আৰু এয়া চাওকচোন, ঘোটাৰ লগতে ভাঙৰ লাড়ু। কোনোবাই বাৰু টেষ্ট লৈ পাইছেনে? আৰু তাৰপিছত অৱস্থা কি হয় বাৰু? এয়া মানুহৰ ভিৰ কি সুন্দৰ দেখিছেনে? পূজা আনে শিৱৰাত্ৰি, সেইটো হ'লে ধৰিবই নোৱাৰি। এয়া লাষ্টত মিঠাই লৈ মেলি গ'লোঁ ঘৰলৈ স্কুটিত, ভণ্টি আৰু মই দুইজনী। তো আজিৰ মিনি ব্লগটো আছিল ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব এণ্ড বাই বাই, থেংক ইউ।